হাই বন্ধুসকল, আজি গোৱালপাৰা জিলাৰ লক্ষীপুৰ থানাৰ অন্তৰ্গত টাকিমাৰী গাঁও পঞ্চায়তৰ টাকিমাৰীৰ মথাউৰিৰ পৰা এখন চাৰিচকীয়া বাহন অভাৰ স্পীড হৈ মথাউৰিৰ তললৈ গুচি যায়। যদিও কোনো ধৰণৰ মানুহৰ ক্ষয় ক্ষতি হোৱা নাই, গাড়ীটো অকণমান ডেণ্টেল ফেণ্টেল হৈছে, মানে অকণমান স্ক্ৰাচ ফিস্ক্ৰাচ হৈছে। মোৰ কথাটো হ'ল, যদি আপুনি গাড়ী ভালকৈ চলাব শিকা নাই, তেতিয়াহ'লে ডাইৰেক্ট গাড়ী ওলাই ফেলে ঘৰৰ পৰা জোৰ জবস্তি ওলাওক বা যিকোনো ধৰণে ওলাই ফেলে ৰাস্তাত লৈ নাযায়, আগত ফিল্ড এটাত গৈ ফেলে গাড়ীটো আপোনাৰ কণ্ট্ৰলত লৈ অহাৰ ব্যৱস্থা কৰক, ভালদৰে শিকক, তাৰপিছত ৰাস্তাত উঠক। তাতে কোনো ধৰণৰ প্ৰব্লেমৰ সন্মুখীন হ'ব নালাগে। আৰু কথা হ'ল, আপুনি যিহেতু গাড়ী ৰাস্তাত চলাব, নিজৰ কণ্ট্ৰল চাই ফেলে সন্মুখত কি আছে নাছে সেইবিলাক চাই ফেলে অভাৰ স্পীডত গাড়ী চলাই নিজৰ জীৱনটো মানে দাও ৰাখি বাজি ৰখাৰ কোনো ধৰণৰ দৰকাৰ নাই। গাড়ী চলালে সাৱধানতাৰে গাড়ী চলাব, আপুনিও বাচিব, গাড়ীও বাচি যাব।